আজি আমি কথা পাতিম হিন্দীৰ কিছুমান সৰু সৰু কিন্তু খুব দৰকাৰী শব্দকেইটা চোৱা ও অহা অহা ওহি ওহি ও এ আ আৰু বাৰ এইকেইটাৰ আমি ব্যৱহাৰটো শিকিম এইটো দেখাত সৰু হ'লেও এইবিলাকৰ কিন্তু সাধাৰণ শব্দ কিন্তু বহুত দৰকাৰ এইবিলাক জানা আৰু গতিকে চোৱা এইটো বহুত দৰকাৰ চোৱা এটা ও আছে আকৌ এটা ৱা আছে ৱা ইয়াৰ ওপৰত চন্দ্ৰবিন্দু আছে কিন্তু এটাত চন্দ্ৰবিন্দু নাই এতিয়া চোৱা ও প্ৰথমতে আজি শিকাম ও আৰু ৱহা তাৰপিছত এইকেইটা গোটেইকেইটাৰ মই অৰ্থ কেনেকৈ ক'ত কোনটো ব্যৱহাৰ কৰা হয় কেনেকৈ কি কৰা হয় গোটেইকেইটা মই শিকাই দিম তোমালোকক এতিয়া প্ৰথমে 1 নম্বৰটোত ৱহটো শিকিম ইয়াত চন্দ্ৰবিন্দু নাই একো নাই বুজিছানে এই ৱহটোৰ অসমীয়াত কি কোৱা হয় ইয়াৰ উচ্চাৰণটো কি হয় ৱহ যেনে মই লিখি দিছো তোমালোকে মনোযোগেৰে চাবা ভিডিওটো ইয়াৰ পৰা চাই শিকি লবা দেই চোৱা আমি ইয়াক কি কও ৱাব আৰু হ মানে ৱহ ইয়াৰ উচ্চাৰণ কৰো ৱহ যেনে ৱহটো কিন্তু স্ত্ৰীলিংগও হয় আৰু পুল্লিংগও হয় আৰু উভয়লিংগও হয় দুয়োটা লিংগতে হয় ৱহ কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰ সকলো কথা মই আজি শিকাই দিম কেনেকৈ স্ত্ৰীলিংগ হয় কেনেকৈ পুল্লিংগ হয় আৰু কেনেকৈ দুটাই বুজায় তাক মই বুজাই দিম গতিকে মনোযোগেৰে তোমালোকে চাবা যোনে নাজানে এইটো এই কিতাপ মনোযোগেৰে চাবা দেই চোৱা উদাহৰণস্বৰূপে মই যেনে দিলো প্ৰথমতে স্ত্ৰীলিংগৰ কথাটো শিকাই আছো চোৱা 1 নম্বৰতে এটা বাক্য দিছো চোৱা তাই এজনী ধুনীয়া ছোৱালী 2 নম্বৰত তাইও মোক ভাল পায় 3 নম্বৰ তাই 10ম শ্ৰেণীত পঢ়ে এইবোৰ স্ত্ৰীলিংগ এতিয়া স্ত্ৰীলিংগটো হৈছে ঠিকই কিন্তু চোৱা 1 নম্বৰত আছে তাই এজনী ধুনীয়া ছোৱালীৰ ইয়াৰ হিন্দী অৰ্থটো কি হ'ব মই বুজাই দি আছো তাৰ পিছত মই কম দে কথাকেইটা চোৱা वो एक खूबसूरत लड़की है ইয়াত ওহ আছে নে নাই এই ওহটো হ'ল গৈ তাই অসমীয়াত তাই আৰু হিন্দীত বুজালে ওহ এতিয়া এই ওহটো ইয়াত স্ত্ৰীলিংগ হৈ গ'ল মই কৈছো নাই যে স্ত্ৰীলিংগ আৰু পুল্লিংগ দুটাই হ'ব এতিয়া চোৱা 2 নম্বৰটো তাইও মোক ভাল পায় ইয়াৰ অৰ্থটো কি হিন্দীত হ'ব মই বুজাই দিছো চোৱা 2 নম্বৰ वो भी मुझसे प्यार करती है ইয়াতো ওহ আছে মই দাগ দি দিছো ৰঙা চিনেৰে চোৱা ওহ আছে ওহ মানে তাইও মানে ইয়াতো স্ত্ৰীলিংগ তাৰপিছত দিছো ওহ তাই 10ম শ্ৰেণীত পঢ়ে মানে 3 নম্বৰ তাই 10ম শ্ৰেণীত পঢ়ে মানে ওহ 10वीं में पढ़ती है মানে কি হ'ব ইয়াতো ওহ আছে এই ওহটো মানে কি হ'ল তোমালোকে স্ত্ৰীলিংগ হৈ গ'ল দেই এতিয়া শিকাম পুল্লিংগ কেনেকৈ হয় এই ওহটো স্ত্ৰীলিংগও হয় আৰু পুল্লিংগও হয় আৰু উভয়লিংগও হয় দেই এতিয়া উদাহৰণস্বৰূপে আকৌ বাক্যকেইটা দিছো চোৱা এতিয়া হিন্দীত দিছো দেই वो एक अच्छा लड़का है মনোযোগেৰে চাবা দেই এতিয়া ইয়াৰ অসমীয়া অৰ্থ কি হ'ব वो एक अच्छा लड़का है 1 নম্বৰটোৰ অৰ্থ মই বুজাই দিছো প্ৰথমে হি এজন ভাল ল'ৰা ইয়াত আছে চোৱা হি এজন ভাল ল'ৰা মানে ওহটো আছে নে নাই ওহ এক আচ্ছা লড়কা হে এই ওহটো মানে হি কোৱাত ইয়াতো ল'ৰা মানুহক বুজাইলে মানে পুল্লিংগ হৈ গ'ল ঠিক তেনেকৈ 2 নম্বৰটো দি আছো চোৱা 2 নম্বৰত আছে হিউ মোৰ পৰা আঁতৰি গ'ল মানে ওহ ভি মুঝसे दूर हो गया এইটো 2 নম্বৰৰ কথা ইয়াতো হি আছে আৰু ইয়াতো ওহ আছে তে ইয়াত কি হ'ল গৈ ল'ৰা মানুহৰ কথা ক'লে হিউ মোৰ পৰা আঁতৰি গ'ল আগত হৈ আছিলে তাই এতিয়া হৈ গ'ল হি বুজি পাইছানে কেনেকৈ পুল্লিংগ হয় স্ত্ৰীলিংগ হয় তাকে শিকাই আছো তাৰপিছত শিকাম উভয়লিংগ এতিয়া চোৱা 3 নম্বৰটো হি কাইলৈ আহিব মানে হি আছে ইয়াত আছে নাই তাৰ পিছত এতিয়া প্ৰথমটো চোৱা এই গোটেইখিনিৰ কাহিনীটো কি হ'ল ওহ আছে গতিকে ওহটো পুল্লিংগ হয় স্ত্ৰীলিংগ হয় 3 নম্বৰটো ওহ আছে ওহ কাল আয়েগা হিন্দীত অসমীয়াত হ'ব হি কাইলৈ আহিব বুজি পাইছানে এতিয়া আমাৰ থাকি গ'ল
দুয়োটা মই কৈছিলোঁ কি ৱহটো পুলিংগ স্ত্ৰীলিংগ আৰু দুয়োটা লিংগতে হয় গতিকে এতিয়া আমি শিকাম দুয়োটা কি কোৱা হয় অসমীয়াত উভয়লিংগ হয় এই ৱহ শব্দটো দেই তে এতিয়া আমি শিকাম ৱহ মানে ৱহ উচ্চাৰণটো ৱহ এতিয়া দুয়োটাৰ কথা শিকাম চোৱা লিংগ দুয়োটা মানে অসমীয়াত কি বুলি কোৱা হ'ব উভয়লিংগ এতিয়া আগৰখিনি শিকাই আছোঁ ভালকৈ চাই ল'বা দেই এতিয়া এই উভয়লিংগৰ বিষয়ে মই দুটামান বাক্য দি তাৰপিছত তোমালোকক বুজাই আছোঁ চোৱা তেওঁ মোৰ দৰেই হাঁহে 1 নম্বৰতে দিছোঁ তেওঁ মোৰ দৰেই হাঁহে আৰু 2 নম্বৰত দিছোঁ তেওঁ চাহ খাই আছে ইয়াত চোৱা এই দুটা বাক্যত কি আছে এইটো কেনেকৈ হ'ল উভয়লিংগ চোৱা মই দিছোঁ ইয়াৰ অৰ্থটো দি দিছোঁ প্ৰথমে 1 নম্বৰত তেওঁ মোৰ দৰেই হাঁহে মানে হিন্দীতে ৱহ মেৰি তৰহ হস্তি হে মানে ইয়াত ৱহ আছে ইয়াত ৱহটো কি বুজালে তেওঁ বুজালে আমি মতা মাইকী দুজনকেই তেওঁ বুলি ক'ব পাৰোঁ স্ত্ৰী পুৰুষ দুজনকে তেওঁ বুজিব পাৰোঁ গতিকে এইটো বাক্যটো কি হ'ল এইটো উভয়লিংগ বাক্য হ'ল যেনে তেওঁ মানে স্ত্ৰীলিংগ আৰু পুলিংগ দুটাও সোমাই আছে ইয়াত বুজিছানে তাৰপিছত 2 নম্বৰটো দিছোঁ চোৱা তেওঁ চাহ খাই আছে মানে কি হ'ব হিন্দীতে ৱহ চাই পি ৰহে হে ইয়াত চোৱা ৱহ চাই পি ৰহে হে মানে কি হ'ল ইয়াতো কি আছে ৱহ আছে ৱহে কি বুজালে ৱহ যেন অসমীয়াত তেওঁ বুজালে বুজিছানে এতিয়া মই দাগ দি দিছোঁ চোৱা তেওঁ মানে কি কোনোবা ডাঙৰ মানুহক বুজাইছে কিন্তু মতা মানুহক বা মাইকী মানুহক দুজনকে বুজালে মানে স্ত্ৰী পুৰুষ দুজনক বুজালে গতিকে এই বাক্যটো কি বাক্য হ'ল উভয়লিংগ বাক্য এতিয়া বুজি পাইছানে তোমালোকে যে ৱহ শব্দটোৱে কি কৰে উচ্চাৰণ হয় ৱহ কিন্তু এই ৱহ শব্দটোৱে স্ত্ৰীও বুজাব আৰু পুৰুষও বুজাব আৰু কি বুজাব তিনিওটা বুজাই মই কৈছিলোঁ আৰু বুজাব দুটাও বুজায় স্ত্ৰী পুৰুষ দুজনকো বুজায় দুজনক বুজালে কি কোৱা হয় উভয়লিংগ গতিকে এতিয়া বুজি পালাতো ক্লিয়াৰ হৈ গ'ল ৱহ শব্দটোৱে কি কৰে বুজি পাইছানে যদি নুবুজা তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিব পাৰা দেই আৰু ভিডিঅ'টো চাই কি ভাল লাগি আছে যদি লাইক কৰিবা ছাবস্ক্ৰাইব কৰি ৰাখিবা তাৰপিছত আগলৈ এনেকৈ ইণ্টাৰেষ্টিং ভিডিঅ' আৰু চাবলৈ পাবা দেই এতিয়া চোৱা আমি নেক্সট পাৰ্টত যাম কি এতিয়া নেক্সটটো মই শিকাই আছোঁ এই ৱহ শব্দটোৱে এতিয়া ইয়াৰ উপৰিও স্ত্ৰীলিংগ পুংলিংগ আৰু উভয়লিংগৰ ইয়াৰ বাহিৰেও আমি কি বুজিব পাৰিম আৰু এটা শব্দ আছে খুব দৰকাৰী অৰ্থ বুজায় এই ৱহ শব্দটোৱে সেইটো হ'ল গৈ চোৱা ইয়াৰ বাহিৰেও আমি কি শিকিব পাৰিম মনোযোগেৰে চাবা দেই ৱহ শব্দটো স্ত্ৰীলিংগ আৰু পুলিংগৰ বাহিৰেও আমি কি জানো এটা মই সৰু বাক্য দি দিওঁ তাৰপিছত তোমালোকক বুজাম দেই চোৱা সেইটো হৌৱা বাক্য নহয় শব্দ দিছোঁ দেই চোৱা কিন্তু উচ্চাৰণটো ৱহে থাকে কিন্তু ইয়াৰ অৰ্থ কি পালোঁ আমি সেইটো হৌৱা যেনে আমি কওঁ নহয় সেইটো এটা বস্তু বা হৌৱা এটা বস্তু যেনে মই লিখি দিছোঁ চোৱা বাক্য দুটা দি দিছোঁ সেইটো এটা আম আৰু তলতো দিছোঁ সেইটো তাইৰ পাপা বা সেইজন তাইৰ পাপা বুজিছানে ইয়াৰ অৰ্থটো কি হ'ব হিন্দীত প্ৰথমে কৈ দিওঁ অৰ্থটো তাৰপিছত মই বুজাম দেই চোৱা সেইটো এটা আম মানে ৱহ এক আম হে আৰু সেইটো তাইৰ পাপা মানে ৱহ উস্কি পাপা হে পাপা মানে মৰমত মাতে দেউতাকক পাপা বুলি মই ক'লোঁ দেই তে এতিয়া বুজি পালাতো ৱহ মানে কি হ'ল এতিয়া কি বুজি পালা কোৱাচোন এতিয়া বুজি পালানে কথাকেইটা গোটেইকেইটা স্ত্ৰীলিংগ ৱহ শব্দটোৱে স্ত্ৰীলিংগ পুলিংগ আৰু উভয়লিংগৰ বাহিৰেও আমি সেইটো কোৱাত ব্যৱহাৰ কৰোঁ বুজিছানে ৱহ এটা শব্দই আমি বহুকেইটা অৰ্থ বুজি পাওঁ ৱহ বুজালে বুজি পালা সম্পূৰ্ণকৈ ভালকৈ একদম মানে ক্লিয়াৰলি শিকিব লাগিব তাৰপিছতহে হিন্দী শিকিব পাৰিবা এতিয়া আমি নেক্সটত আহিম কি ৱহা কোনটো এইটো মই দাগ দি দিছোঁ চোৱা ৱহা আৰু কি আছে উচ্চাৰণটো ৱহাই বুলি কওঁ আমি অসমীয়াত কিন্তু ৱহা এটা আছে চোৱা ৱহা আৰু এটা আছে চোৱা অহা এটাৰ ওপৰত আছে চন্দ্ৰবিন্দু এটাৰ ওপৰত নাই মই দাগ দি দিছোঁ ইয়াতো হা চোৱা
এইটো প্ৰথমটোত চন্দ্ৰবিন্দু নাই ওপৰত কিন্তু পিছৰটোত চন্দ্ৰবিন্দু আছে মোৰ বোৰ্ড নাই যে নহলে তোমালোকক বোৰ্ডত মই ভালকৈ দিলো হয় দেই এটা চোৱা যেনে তেনে মোবাইলত মই বনাই দি আছো তোমালোকক চোৱা ইয়াৰ বাবে মই এটা বাক্য দি দিছো চোৱা কিছুমান উদাহৰণ স্বৰূপে তিনিটা বাক্য দি দিছো তুমি হৌ তাত যোৱা এক নম্বৰটো দুই নম্বৰ দিছো তাত কোন আছে তিনি নম্বৰত দিছো তাত কিছুমান মানুহ আছে ইয়াতো চোৱা তুমি হৌ তাত তাত আছে নে নাই দুই নম্বৰত এতিয়া ইয়াৰ তিনিটাৰ পৰা তোমালোকে কি দেখা পালা কোৱাচোন তিনিটাত আছে তাত 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 কোন আছে দুই নম্বৰত এটা চোৱা প্ৰথমে অৰ্থটো দি দিছো তাৰ পিছত বুজাম এক নম্বৰত তুমি হৌ তাত যোৱা মানে হিন্দীতে হ'ব এক নম্বৰত তুম वहां যাও আৰু দুই নম্বৰত তাৰ পিছত দুই নম্বৰত আছে তাত কোন আছে মানে হিন্দী অৰ্থ হ'ব वहां पे कौन है হয় নহয় वहां पे कौन है ইয়াৰ পিছত তিনি নম্বৰত আছে তাত কিছুমান মানুহ আছে মানে কি হ'ব वहां पे कुछ आदमी है ভালকৈ মনোযোগেৰে চাবা এতিয়া চোৱা ইয়াতো সব জায়গাতে वहां তাত আছে কিন্তু এতিয়া আমি এই वहां আৰু वहांৰ মাজৰ পাৰ্থক্য কি দুটাৰ মাজত পাৰ্থক্য কি वहां আৰু वहां এটাৰ ওপৰত চন্দ্ৰবিন্দু নাই কিন্তু আনটোৰ ওপৰত চন্দ্ৰবিন্দু আছে এতিয়া এই দুটাৰ মাজত আমি পাৰ্থক্য কি পাম মই তোমালোকক হেইটো শিকাম চোৱা প্ৰথমে দিছিলো কোনটো তুমি হৌ তাত যোৱা তাত কোন আছে তাত কিছুমান মানুহ আছে হয় নহয় তে ইয়াৰ অৰ্থটো দিছিলো মই তুম वहां যাও वहां पे कौन है वहां पे कुछ आदमी है এতিয়া আমি দুই নম্বৰটোৰ वहां যোনটো চন্দ্ৰবিন্দু আছে তাৰ বিষয়ে কিছুমান বাক্য দি দিছো অসমীয়া দিছো চোৱা তুমি তাত বহা এক নম্বৰত দুই নম্বৰত মই ইয়াৰ পৰা তাত যাম আৰু তিনি নম্বৰত হি তাত বহিব এতিয়া হিন্দী অৰ্থ দি দিছো ওচৰত চোৱা তুম वहां पे बैठो দুই নম্বৰত मैं यहाँ से वहां जाऊंगा तीन नंबरत वो वहां पे बैठेगी ছোৱালী মানুহক বুজাইছো দেই এতিয়া চোৱা এক নম্বৰত যোনটো আছে ওপৰত দাগ দি দিছো তুমি হৌ তাত যোৱা মানে তুম वहां যাও ইয়াত ও আছে वहां আছে वहां মানে এইটো মই ৰঙা চিন দি দিছো वहां হৈ গল বুজি পাইছানে মই কি ক'ব বিচাৰি আছো এতিয়া চোৱা ইয়াৰ মাজৰ পাৰ্থক্যটো মই বুজাম দুই নম্বৰত তাত কোন আছে মানে वहां पे कौन है আৰু তিন নম্বৰত আছে কি আছে তিন নম্বৰত আছে তাত কিছুমান মানুহ আছে মানে वहां पे कुछ आदमी है বুজি পাইছানে তলটো চোৱা মন দি তাৰ পিছত বুজাই দিম মই তলটোত আছে কি তলটোত আছে তুমি তাত বহা तुम वहां पे बैठो আৰু একেটাই বস্তু হয় নহয় ইয়াতো তাত আছে वहां আছে কিন্তু ইয়াৰ মাজৰ পাৰ্থক্য কি তলৰ কেইটা চাই লোৱা দুই নম্বৰত তিনি নম্বৰত গোটেই কেইটা আছে কিন্তু ইয়াৰ কথাটো কি ইয়াত वहां এই वहांটোৰ ওপৰত চন্দ্ৰবিন্দু থকাৰ কাৰণটো কি এই কথাখাৰ বুজি লোৱা চোৱা वहां মানে ওপৰত যোনটো দিছো চোৱা এইটো প্ৰথমে এই বাক্যকেইটা চাই ল'বা তোমালোকে তাৰ পিছত দুয়োটা মিলাই কিনি চাবা দেই চোৱা ওপৰত যোনটো দিছো যেন অসমীয়াটো চোৱা তুমি হৌ তাত যোৱা পাইছানে এক নম্বৰ ওপৰত সবৰ ওপৰত এক নম্বৰ তুমি হৌ তাত যোৱা মই এটা দাগ দি দিব পৰা নাই মুখেৰে কৈ কিনি বুজাই আছো দেই চোৱা বেছি দাগ দিলে ভিডিওটো মানে জাগা নহব নহয় লেতেৰা হৈ যাব দেখাত এটা মুখেৰে কৈ দি আছো চোৱা এক নম্বৰত আছে যোনটো অসমীয়াত আছে তুমি হৌ তাত যোৱা মানে হৌ তাত মানে কি বুজায় যেনে হৌ এটা ডাঙৰ জায়গা আছে হয় নহয় ডাঙৰ ঠাই এখন আছে তাতে তুমি যোৱা তুমি তাত যোৱা মানে তাত বহুত ডাঙৰ জায়গা আছে গতিকে তাত আমি হিন্দীত কি ক'লো এক নম্বৰত চোৱা ওপৰত তুম वहां যাও মানে वहां মানে ডাঙৰ জায়গাকে বুজাইছে ডাঙৰ ঠাই এখনৰে বুজোৱা হৈছে গতিকে আমি ইয়াত চন্দ্ৰবিন্দু দিয়া নাই কিন্তু তলৰ অসমীয়া এক নম্বৰত চোৱা ৰঙা চিনেৰে য'ত আছে ইয়াত দিয়া আছে তুমি তাত বহা
বুজিছানে তুমি তাত বহা কিন্তু তুমি তাত বহা মানে কোন ঠাইৰে বুজাইছে এখন ঠাইৰে বুজাইছে ঠাইৰ অৰ্থ বুজাইছে কিন্তু সেই ঠাইখন যেনে এখন চকী বা এখন চেয়াৰ হওক বা বেঞ্চ হওক বা এখন বিছনা হওক যি হওক বা এখন মাটিয়ে হওক এটা বহা ঠাইৰ হে অৰ্থ বুজাইছে গতিকে ইয়াত যোনটো আছে তুমি তাত বহা ইয়াত হিন্দীত দিছো মই চোৱা তুম वहाँ पे बैठो তুম वहाँ पे ইয়াতো অহা মানে তাত বুজাইছে কিন্তু এইটো সৰু ঠাইৰ সেইভাবে ইয়াৰ ওপৰত চন্দ্ৰবিন্দুটো লাগি গ'ল এতিয়া খেলটো তোমালোকে বুজি পাইছানে 2 নম্বৰত আছে চোৱা অসমীয়াত ৰঙা চিনৰ দিয়া আখৰকেইটা চোৱা মই ইয়াৰ পৰা তাত যাম মই ইয়াৰ পৰা তাত যাম এই তাতৰ জগত মই চিন দি দিছো চোৱা তাত এই তাতটো কোনটো ঠাইৰ বুজাইছে ইয়াতো মই ইয়াৰ পৰা যেনে এই চকীৰ পৰা মই সেই চকীত যাম এই চকী এখনটো সৰু ঠাই হ'ব হয় নহয় গতিকে নিৰ্দিষ্ট ঠাই যেনে এইটো ঘৰৰ পৰা সেইটো ঘৰতো যাম সেইটো বুজাব এইটো ঘৰৰ ভিতৰখন এটা সৰু ঠাই গতিকে 2 নম্বৰত হিন্দীত কি দিছো मैं यहाँ से वहाँ जाऊंगा ইয়াতো অহা মানে চন্দ্ৰবিন্দু লাগি গ'ল মানে সৰু ঠাইৰ নাম সৰু ঠাইৰ অৰ্থ বুজালে আমি অহাৰ ওপৰত চন্দ্ৰবিন্দুটো দিও কিন্তু ডাঙৰ ঠাই যেনে ওপৰত চোৱা হৌ তাত যাম হৌ তাত বুজালে কি হ'ব চন্দ্ৰবিন্দুটো নিদিও এতিয়া কথাকেইটা বুজি পাইছানে তোমালোকে যেন ক'ত চন্দ্ৰবিন্দু দিয়া হয় আৰু ক'ত দিয়া নহয় গতিকে অহা আৰু অহাৰ মাজৰ পাৰ্থক্য এইটোৱে যে সৰু ঠাই এখনৰ কথা বুজালে আমি চন্দ্ৰবিন্দু দিও কিন্তু ডাঙৰ ঠাই বুজালে আমি চন্দ্ৰবিন্দু নিদিও কিন্তু উচ্চাৰণটো একে হয় वहाँ বুলি কোৱা হয় এতিয়া বুজি পাইছানে এতিয়া হিন্দী শিকিবলৈ হলে মানে ভালকৈ শিকিব লাগিব যাতে তোমালোকে কনফিউজ নোহোৱা যেন কোনোবা ঠাইত বহি লিখা থাকে কিতাপত লিখা থাকে চাবা অহা আৰু কিছুমান ঠাইত থাকে অহা এটাৰ ওপৰত চন্দ্ৰবিন্দু থাকে কেতিয়াবা কিন্তু কেতিয়াবা চন্দ্ৰবিন্দু নাথাকে ইয়াৰ কাৰণটো সেইটোৱে যদি সৰু ঠাইৰ কথা বুজায় তেতিয়া হলে চন্দ্ৰবিন্দু কি হ'ব দিব কিন্তু ডাঙৰ ঠাইৰ কথা বুজালে যোনটো ঠাই কোনো সীমা নাই তাত বুলি বুজালে তো কিমান বহুত ডাঙৰ ঠাই হ'ব পাৰে তাত চন্দ্ৰবিন্দু নাথাকে এটা বুজি পাইছানে যদি কিবা ডাউট থাকে মোক কমেন্ট কৰি সুধিবা মই তোমালোকক কৈ দিম দেই ইয়াৰ পিছত আমি আৰু বহুকিটা দৰকাৰী কথা মই তোমালোকক শিকাম ভালদৰে মনোযোগেৰে চাবা দেই ইয়াৰ পিছত আমি কি শিকাম ক্লিয়াৰ হ'ল নে নাই সকলোৰে সবৰে যদি কোনোবাৰ কিবা ডাউট থাকে মোক সুধিব পাৰিবা দেই আৰু ভিডিওটো ভাল লাগিলেতো লাইক কৰিবা নিশ্চয় মোৰ আশা আছে আৰু তোমালোকৰ বন্ধু বান্ধৱী সকলোকে শেয়াৰ কৰি দিবা কিন্তু দেই ইয়াৰ পিছত আমি যাম এতিয়া শিকাম ওহি আৰু ওহি বুজিছানে ইহঁতৰো উচ্চাৰণটো একেটাই ওহি বুলি কোৱা হয় কিন্তু এতিয়া ইহঁতৰ মই এতিয়া কিছুমান বাক্য দি দিছো তাৰ পিছতে বুজাম মই কেনেদৰে কি হ'ল কথাকেইটা কোনটো ৰূপত চন্দ্ৰবিন্দু আছে কি হয় চন্দ্ৰবিন্দু থাকিলে কি হয় নাথাকিলে কি হয় মই বুজাই আছো চোৱা 1 নম্বৰ মই হিন্দী দিছো বাক্যকেইটা চোৱা वही लड़की मुझे पसंद है বুজিছানে এইটো আৰু অসমীয়াটো আছে চোৱা তিনিটা হিন্দীটো আছে তিনিটা মই শৰ্টকাটত দি দিছো ভিডিওটো দীঘল হৈ আছে দেই বুজিছানে এতিয়া আমি কি কৰিম এইকেইটা অৰ্থটো মই শিকাই দিছো চোৱা वही लड़की मुझे पसंद है वही किताब मैं पढ़ता हूँ वही तू मैं बोल रहा हूँ এতিয়া ওপৰটো চোৱা 1 নম্বৰটো वही लड़की मुझे पसंद है वही लड़की मुझे पसंद है মানে অসমীয়াত এইটোৱে ছোৱালী মোৰ পছন্দ এইটোৱেই ছোৱালী মোৰ পছন্দ এই কথাষাৰত আমি কি পালো কাৰ কথা বুজাইছে ইয়াত চোৱা ওহিটোৰ ওপৰত 1 নম্বৰটোত চন্দ্ৰবিন্দুটো নাই তে প্ৰথমে চন্দ্ৰবিন্দু নথকা ওহিৰ কথা আলোচনা কৰি লম দেই তে ইয়াত আমি কি পালো কোনো ব্যক্তি একজনক বুজাইছে হয় নহয় কোনো ব্যক্তি এজনক বুজাইছে যেনে লড়কি মানে ছোৱালী হলে এজন মানুহটো ব্যক্তি কথা বুজাইছে 1 নম্বৰ কথাটো আমি পাই গলো এ নম্বৰ পালো দেই 2 নম্বৰত আছে वही किताब मैं पढ़ता हूँ মানে এই কিতাপেই মই পঢ়ো ইয়াৰ পৰা আমি কি পালো চোৱা 2 নম্বৰত দিছো কিবা বস্তুৰ কথা বুজাইছে ইয়াত যেনে কিতাপেই মই পঢ়ো মানে কিতাপটো এটা বস্তুৰ কথা আমি বুজি পালো वही किताब मैं पढ़ता हूँ মানে কিতাপৰ কথা বুজালে এতিয়া 3 নম্বৰ দিছো চোৱা वही तो मैं बोल रहा हूँ
वही तो मैं बोल रहा हूँ ইয়াত কিহৰ কথা ক'লে অসমীয়াত দিছো চোৱা তলত 3 নম্বৰত এইটোৱেই তো মই কৈ আছো এইটোৱেই তো মই কৈ আছো ভালকৈ চাবা দেই এতিয়া এইটোৱেই তো মই কৈ আছো ইয়াত কিহৰ কথা ক'লে ইয়াত কিহৰ কথা ক'লে চোৱা চি নম্বৰত মই দিছো মনৰ ভাৱ বা বিচাৰ মনৰ ভাৱ এটা প্ৰকাশ কৰিছে বা নিজৰ বিচাৰটো প্ৰকাশ কৰিছে এইটোৱেই তো মানে वही तो मैं बोल रहा हूँ কি ক'লে সেইটোৱেই তো মই কৈ আছো সেইটোৱেই কৈ আছো মই বা এইটোৱেই মই কৈ আছো মানে वही মানে কি হ'ল মনৰ ভাৱ গতি এইটো দাগ দি দিছো মই চোৱা 1 নম্বৰত 2 নম্বৰত 3 নম্বৰত এইকেইটা वही আমি ইউজ কৰিছো কি ব্যৱহাৰ কৰিছো वही মানে কি বুজালে ইয়াত চন্দ্ৰবিন্দু নাই আৰু চন্দ্ৰবিন্দু নাথাকিলে কি বুজাব কোনো ব্যক্তিক বুজাব বা কিবা বস্তুক বুজাব বা মনৰ ভাৱ কিবা কৰিব এতিয়া वही আৰু वहीৰ মাজৰ পাৰ্থক্য কি এতিয়া আমি শিকিম চন্দ্ৰবিন্দু থকাটো কিন্তু চন্দ্ৰবিন্দু নথকাটোৰ কি অৰ্থ পালো আমি वही এইটো वही মানে এইটো वही বুজিছানে গতিকে মনৰ ভাৱ প্ৰকাশ বা বিচাৰ কৰা কিবা বস্তুৰ নাম বা কোনো ব্যক্তিক বুজায় वही এতিয়া আমি শিকাম আকো আছে वही এই वहीটোৱে কি বুজাব চন্দ্ৰবিন্দু থাকে ইয়াৰো মই কিছুমান সেন্টেন্স দি দিছো তাৰ অৰ্থকিটা বুজাই কিনি তাৰ পিছত তোমালোকক মই বুজাম চোৱা वही বেঠি ৰহু মানে অসমীয়াত কি কোৱা হ'ব তাতেই বহি থকা যত বহিছিলা কথাকিটা ভালকৈ চিন্তা কৰিবা দেই 1 নম্বৰত কি দিছো वही বেঠি ৰহু জহা বেঠি থি মানে য'ত তুমি বহিছিলা তাতেই তুমি বহি থাকা তাতেই বহি থকা য'ত বহিছিলা একেটাই কথা এতিয়া ইয়াৰ মাজত আমি কি পালো হিন্দীতে वही বেঠি ৰহু জহা বেঠি থি ইয়াত কি পালো আমি ভালকৈ ভাবি চোৱাচোন ইয়াত আমি পালো কিবা ঠাইৰ নাম পালো কিবা ঠাইৰ কথা কৈছে ইয়াত জহা বেঠি वही বেঠি ৰহু মানে তাতেই বহি থকা ক'ত বহি থাকিব কিবা ঠাইৰ নাম বুজিছানে 2 নম্বৰত দিছিলো কিবা ঠাইৰ কথা বুজালে দেই এতিয়া 2 নম্বৰত আমি আহি পালো वही समय पे जाना जब गई थी ইয়াত কি পালো চিন্তা কৰি চোৱা ইয়াত পালো ই নম্বৰ দিছো কিবা সময়ৰ কথা কৈছে वही समय पे जाना মানে সেই সময়ত যোৱা মানে কি হ'ল ইয়াতো সময়ৰ কথা পালো অসমীয়াত কি কোৱা হ'ব সেই সময়তেই যাবা যেতিয়া গৈছিলা এটা বুজি পালানে এতিয়া আমি কি বুজি পালো আমি বুজি পালো এই वही আৰু वहीৰ মাজত পাৰ্থক্য কি বুজি পালো আমি চোৱা মই বুজাই দিছো তোমালোকক যে वहीৰ মাজৰ পাৰ্থক্যটো হ'ল প্ৰথমটো আছে वही পিছৰটো আছে वही কিন্তু এটাৰ ওপৰত চন্দ্ৰবিন্দু নাই এতিয়া চন্দ্ৰবিন্দু নথকাটোৰ অৰ্থ কি পালো আমি এ নম্বৰ দিছো কোনো ব্যক্তিক বা 2 নম্বৰ কিবা বস্তুৰ কথা বুজালে 3 নম্বৰ মনৰ ভাৱ বা বিচাৰ কৰাকে বুজায় আৰু চন্দ্ৰবিন্দু থকা वहीৰ অৰ্থ হলে কি বুজাব শব্দটোৰ অৰ্থ কি বুজাব কিবা ঠাইৰ কথা বা কিবা কোনোবা এটা সময়ৰ কথা এটা বুজি পালানে তোমালোকে এইটো वही এটা এইটা কি বুজালে কিবা সময়ৰ কথা বা কিবা ঠাইৰ কথা আমি বুজি পালো এটা দুটা वहीৰ কথাটো ক্লিয়াৰ হৈ গ'ল তো নে কোনোবা কিবা ডাউট আছে বুজিছানে তে মনত ৰাখিবা গোটেইকেইটা কথা কিন্তু ওহা ও গোটেইকেইটা কথা মনত ৰাখিবা না পাহৰিবা দেই এতিয়া আমি কি শিকিলো এতিয়া वही আৰু वहीৰ মাজত পাৰ্থক্যটো শিকিলো ইয়াৰ পিছত মই আৰু কিছুমান কথা কৈ আছো ভালকৈ মনোযোগেৰে চাবা আজিৰ ভিডিওটো অলপ দীঘল হৈছে তোমালোকে বেয়া নাপাবা ভালকৈ শিকিব পৰাটোহে আসল কথা হয় নহয় অলপ ধৈৰ্য ধৰি মনোযোগেৰে চাবা সম্পূৰ্ণ ভিডিওটো দেই এতিয়া শিকিম আমি वो আৰু वे এটো চোৱা মনত ৰাখিবা এটো চোৱা वो আৰু এটো वे ইয়াৰ মাজৰ পাৰ্থক্যটো কি वो আৰু वेৰ মাজত পাৰ্থক্যটো কি জানানে ইমান সময় আমি কি শিকিছিলো মনত আছেনে তোমালোকৰ প্ৰথমতে আমি শিকিছিলো এইকেইটা শিকিছিলো আমি প্ৰথমে হয় নহয় এটা এটাকৈ শব্দৰ অৰ্থবিলাক তোমালোকে মনত ৰাখিবা নহলে পাহৰি যাবা আকৌ গোটেইকেইটা লিখি ৰাখিছানে নাই নাজানো মই প্ৰথমে শিকিছিলো वो वहा তাৰ পিছত শিকিলো वहा এটাত চন্দ্ৰবিন্দু আছে এটাত চন্দ্ৰবিন্দু নাই তাৰ পিছত শিকিছিলো वहीৰ চন্দ্ৰবিন্দু নাই তাৰ পিছতত আকৌ চন্দ্ৰবিন্দু আছে
গতিকে সকলো কথা তোমালোকে নিজৰ বহীত যদি লিখি ৰাখা নাই এতিয়ালৈকে তেতিয়াহ'লে ভিডিঅ'টো আকৌ চোৱা পুনৰ চাই কিনি কি কৰিবা নিজৰ বহীত লিখি ল'বা আৰু কথাকেইটা মনত ৰাখিবা খালি লিখি ৰাখিলে নহ'ব লিখি ৰাখি কিনি ভালকৈ পঢ়িবা মনোযোগেৰে তাৰপিছত কথাকেইটা মনত ৰাখিবা তাৰপিছতহে যেতিয়া তোমালোকে নিজৰ কিতাপখন পঢ়িবা তাৰপিছত এই ৱে ওহা ওহি গোটেইকেইটা কথাকেইটা তোমালোকে মনোযোগেৰে মনত ৰাখিবা গতিকে আজি ভিডিঅ'টো বহুত দীঘল হৈ গ'ল বেয়া নাপাবা তোমালোকে ভিডিঅ'টো যদি ভাল লাগিছে যদি মনৰ পৰা এটা ভাল লাগে যদি তেতিয়াহ'লে লাইক এটা দিবা আৰু দেই আৰু যদি কিবা সুধিব লগা আছে সৰু সৰু শব্দ অৰ্থবিলাকো যদি নাজানে তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিবা আৰু এতিয়া আজি মানে সামৰি মাৰিলোঁ দেই মোৰো বহুত এলাহ লাগি গ'ল আজি গতিকে সামৰি মাৰিছোঁ এতিয়া